আজি প্রায় 3 দিনেই হল আমার পেটত যে খুদ কনে তাও নাই পড়া আজি আজি 3 দিন ধৰি আমার গৃহত খাবলৈ একোৱেই নাই একোৱেই নাই স্বামী মোৰ কৈছে ভিক্ষাৰ পাত্ৰ হাতত তুলি লৈ ভিক্ষা বিচাৰি গৈছে কিন্তু আজিও যদি মোৰ স্বামীয়ে সুদা হাতেৰে ঘৰলৈ উলটি আহে তেনেহলে আজিও আমি আমি ভোকতেই থাকিব লাগিব দয়াময় ভোকতেই থাকিব লাগিব আহিলে কি আনিছে নাথ দিয়ক বৰকৈ ভোক লাগিছে দিয়ক নাথ স্বামী কলুকালে আমাৰ জীৱনলৈ সুখ নাহিবই নেকি এমুঠি অন্নৰ কাৰণে এখনি বস্ত্ৰৰ কাৰণে আমি প্ৰতিনিধি নাথ কৰিছো হাহাকাৰ সন্তানৰ ক্ৰোধাতুৰ মুখ দেখি দেখি আজি মোৰ চকুৰ পানীৰে গংগা জল উঠিছে উতলি নাথ সেই দয়াময় এয়া তোমাৰ কেনে লীলা আমি কি অপৰাধ কৰিলো দয়াময় যাৰ বাবে আমাক দিছা ইমান দাৰুণ কষ্ট দয়াময় ইমান দাৰুণ কষ্ট নকৰিবা ক্ৰন্দন প্ৰিয় দেখো যদি অশ্ৰুধাৰা তোমাৰ চক্ষু হৃদয় মোৰ হয় বিগলিত তুমি তো জানা প্ৰিয় অদৃষ্টৰ লিখনিটো নহয় খণ্ডন পূৰ্ব জন্মৰ কৰ্ম ফলে ভঞ্জিছো আমি অশেষ নিকাৰ প্ৰতিদিনে অনাশাৰী থাকিব লাগে প্ৰতিদিন
প্ৰতিদিন আমি এনেদৰে দুখতে অতিবাহিত কৰিব লাগে। কৃষ্ণ সেয়া স্বামী প্ৰভুৰ ইচ্ছা নেকি? চকুৰ পানীৰে ক্ষুধা আৰু তৃষ্ণা আমি নিবাৰণ কৰিব লাগে। ইয়াকেই লিখিলে নেকি তাত? এই ভাগ্যত স্বয়ং বিধাতাই আমাৰ ভাগ্যৰ সতে কোনেও যুঁজ কৰিব নোৱাৰে প্ৰিয়ে। প্ৰভুৱে আমাৰ ভাগ্যত যি লিখিছে আমি তেনেদৰেই জীৱন অতিবাহিত কৰিব লাগে। কথা নিবাৰণ কৰিবৰ বাবে ঘৰত আৰু এমুঠিও অন্ন নাই, পৰিধান কৰিবৰ বাবে আৰু এখনিও বস্ত্ৰ নাই। মই যেতিয়া নিদ্ৰাৰ কোলাত আশ্ৰয় লওঁ তেতিয়া আমাৰ সন্তানৰ ভৱিষ্যতৰ চিন্তাই মোৰ মন একেবাৰে বিব্ৰত কৰি পেলায়। এনেকুৱা পৰিস্থিতিত আনন্দ মনেৰে কোন থাকিব পাৰে তাত? কোন থাকিব পাৰে তাত? এই সকলো বিধিৰ লিখন। মাত্ৰ তুমি ইয়াকেই জানি থোৱা যে পূৰ্ব জন্মৰ কৰ্ম ফলে আমি এই জন্মত ভোগ কৰিবই লাগিব। তেন্তে মোক কওকচোন না, আমাৰ জীৱনৰ পূৰ্বৰ কৰ্মফল আমাৰ সন্তানে আজি কিয় ভোগ কৰিছে? কৃষ্ণ কৃষ্ণ এয়া আপুনি কৃষ্ণ নাম জপে সৰ্বদা। কৃষ্ণ কৃষ্ণ আপোনাৰ পৰম মিত্ৰ সেই কৃষ্ণক কওক আমাৰ যিমানবোৰ দুখ আছে, যিমানবোৰ কষ্ট আছে, সকলো যাত্ৰণা তেওঁ মোৰে শিৰত জাপি দিয়ক। নাই মই সহ্য কৰি যাম নাথ, মই সহ্য কৰি যাম, কিন্তু আমাৰ দুখ তেওঁ নিবাৰণ কৰক। নাই প্ৰিয়, এনে কথা তুমি আৰু মোক দুনাই নকবা। নিস্বাৰ্থ পূৰণৰ হেতু প্ৰভু কৃপাময়ৰ ওচৰত মই দান ভিক্ষা কৰিব নোৱাৰো কদাপি। ক্ষুদ্ৰ স্বাৰ্থৰ লালসা দান ভিক্ষা কৰা এয়া মোৰ ধৰ্ম বিৰুদ্ধ। পৰম প্ৰভুৰ কৃপাত যদি আমাৰ জীৱনৰ কিছু মাত্ৰ উন্নতি ঘটে, তাত তেন্তে আপোনাৰ ক্ষতি কিহত? নাৰীৰ জীৱনৰ হৃদয়ৰ কোমল ব্যথা আপুনি আজি উপলব্ধি কৰিব পৰা নাই। সন্তানৰ ক্ৰোধটোৰ মুখ দেখি কান্দি কত বিনীত ৰজনী কৰিছো পাৰ। কৃষ্ণ তাক উপলব্ধি
ঠিক কৰিবলৈ আপুনি আজি অক্ষম। মই আৰু সহ্য কৰিব নোৱাৰো। মই আৰু সহ্য কৰিব মই নোৱাৰো। ৰ'বা, ধৈৰ্য ধৰা প্ৰিয়ে, তুমি ধৈৰ্য ধৰা। জাতিত ব্ৰাহ্মণ মই, মোৰ ধৰ্ম হৈছে মানৱ জাতিক সুশিক্ষা প্ৰদান কৰা। সামান্য স্বাৰ্থৰ লালসা দান ভিক্ষা কৰা মোৰ এয়া যে ব্ৰাহ্মণৰ ধৰ্ম বিৰুদ্ধ। মাত্ৰ তুমি ইয়াকে জানি থোৱা প্ৰিয়ে, এই সকলোবোৰ পূৰ্ব জন্মৰ কৰ্মফল। ভাগ্যনাথ, এই ভাগ্য আৰু স্বয়ং বিধাতাই আজি নিৰ্মমুখতেৰে প্ৰতাৰণা কৰিছে আমাক। খেলিছে নিষ্ঠুৰ খেলা। এই নিষ্ঠুৰ নিয়তিয়ে আমাৰ দুয়োৰ জীৱনৰ সমে। নাই প্ৰিয়ে, ভাগ্যৰ চকৰি কোন সময়ত কোন দিশে গতি কৰে এয়া কেৱল মাত্ৰ প্ৰভুৰ হাতত। মোৰ প্ৰভু মহান উদাৰ। মিছাতেই তুমি তেওঁক দোষাৰোপ নকৰিবা প্ৰিয়ে। আৰু প্ৰিয়ে, কেৱল মাত্ৰ মোৰ প্ৰভু কৃষ্ণ কৃপাময়ৰ কাৰণে আমি এই মানৱ জনম কৰিছো ধাৰণ। জীৱন প্ৰিয়ে, সেয়া নাথ, জানো নাথ, জীৱন। মই এনেকুৱা জীৱন মই কালিও কোনোদিন মই কামনা কৰা মই নাছিলো নাথ। মই নাছিলো মই প্ৰিয়ে, নকৰিবা দুখ। মোৰ প্ৰভু নাৰায়ণ এই সুবিমল আকাশৰ দৰে বিশাল উদাৰ। তেওঁক তুমি মিছাতেই বাৰে বাৰে দোষাৰোপ নকৰিবা। কাৰণ চোৱা প্ৰিয়ে, এই কৌটি মানৱৰ মাজৰ পৰা প্ৰভুৱে আমাক পৰীক্ষাৰ বাবে কৰিছে বাছনি। অলপমান সুখ, অলপমান শান্তি বিচাৰি আমি অহৰ্নিশে আজি কৰিছো ক্ৰন্দন।
কিমান সহ্য কৰিম? কেনেকৈ সহ্য কৰো? এগৰাকী পত্নী হৈ, এগৰাকী মাতৃ হৈ, স্বামী আৰু পুত্ৰৰ আজি কেনেকৈ সহ্য কৰো মই? বোকাটোৰ মুখ কৃষ্ণ নোৱাৰো, মই নোৱাৰো নাথ, মই নোৱাৰো। আহক, বলক, আজিও আমাৰ ঘৰত খাবলৈ একোৱেই নাই। বলক, কলহতে অলপমান পানী আছে, ঘৰত আৰু আজি খাবলৈ একোৱেই নাই। কলহতে অলপমান পানী আছে, তাকেই খাই আজি আমাৰ ভোক গুচাব লাগিব নাথ। আহক। হে প্রভু করুণা নিদান, নিতে নিতে শুনিছো মই পত্নীৰ কান্দোন। আৰু কিমান দিন দয়াময়, আৰু কিমান দিন? সে প্রভু নারায়ণ মোক অন্ন বস্ত্র ধন গুণ একোকে নালাগে, লাগে মাথু তোমার দুখানি রাতুল শরণ, লাগে মাথু তোমার দুখানি রাতুল শরণ। সুশীলা, স্বামী, আজিও সুদা হাতেৰে আহিলে। ভাগ্যৰ সতে কোনেও যুঁজ কৰিব নোৱাৰে। যদি ভাগ্যতেই নাথাকে, হাতলৈ অহা অন্ন নষ্ট হয়। মই বুজা নাই আপোনাৰ কথাৰ তাৎপৰ্য। মোক ভাঙি পাতি কওক সকলোতে। না, ভিক্ষাৰ বাবে গৈছিলো মই উত্তৰ দিশলৈ। উত্তৰ দিশ? এক গৃহত পাতিছিল উৎসৱ, তাৰ পাছত খাবলৈ দিছিল মোক সুস্বাদু ক্ষীৰ। তাৰ পাছত না, কিন্তু সন্তানৰ কথা চিন্তা কৰি হয়, নকৰিলো ভোজন সেই সমস্ত অন্নৰ। আৰু ক্ষীৰৰ পাত্ৰ হাতত তুলি গৃহলৈ বুলি মই হৈছিলো ৰাওনা। কিন্তু আকৌ কি নাথ? অকস্মাত এজন পথিকে বেগেৰে আহি মোক কৰিলে আঘাত।
আৰু 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 ক্ষীৰৰ পাত্ৰ ক্ষীৰৰ পাত্ৰ ক্ষীৰৰ পাত্ৰ মাটিত হল পতি নাই 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 হে বিধাতা এই ভাগ্যহীন দৰিদ্ৰ দম্পতীক কিয় বাৰু এনেদৰে নিচা নিৰ্যাতন সেই কৰোণাৰ সাগৰ আমি কি এনে মহাপাপ কৰিলো যাৰ বাবে আমাক দিছা ইমান দুখ নিদাৰুণ শান্ত হোৱা। হে দয়াময় সন্তক কৰা নাই কিয় সন্তক কৰা নাই কিয় তোমাৰ নাম এই জগতত পতিত পাৱন কিয় কিয় শান্ত হোৱা প্ৰিয়ে শান্ত হোৱা মিছাতে নকৰিবা ক্ৰন্দন নিষ্ঠুৰ নিয়তি আৰু নিদাৰুণ ভাগ্যত আজি আমি এনে দুখ যন্ত্ৰণা ভোগ কৰিছো আৰু প্ৰিয়ে পূৰ্ব জন্মৰ কৰ্ম ফলে ভঞ্জিছো আমি এনে জীবন নাই তাত কৃষ্ণ কৃপাময়ৰ দুখ নাই কিন্তু এয়া জানো অন্যায় নহয় ঈশ্বৰ সৃষ্টি এই জীৱন যদি এমুঠি অন্নৰ কাৰণে হাহাকাৰ কৰিব লাগে এয়া জানো তেওঁৰ অপমান হোৱা নাই কৃষ্ণ নহয় প্ৰিয় মিছাতেই তুমি কৃষ্ণৰ প্ৰতি নহবাৰো মাত্ৰ তুমি ধৈৰ্য ধৰা প্ৰিয়ে এদিন আমাৰো এই দুখৰ অন্ত পৰিব মাত্ৰ ধৈৰ্য ধৰি অপেক্ষা কৰা মইনো আৰু কিমান ধৈৰ্য ধৰিম এনেকুৱা মৰ্মভেদী জ্বালা যন্ত্ৰণা ভোগ কৰাটো মোৰ বাবে একেবাৰে অসম্ভৱ নাথ স্বামী আপুনি জানো তাৰকাপতি শ্ৰীকৃষ্ণৰ পৰম বাল্য বন্ধু নহয় নিশ্চয় প্ৰিয়ে নিশ্চয় যাওক মাত্ৰ এবাৰ তাৰকালৈ গৈ আপুনি তেওঁক সাক্ষাৎ কৰক তাত যাওক প্ৰিয়ে নকৰিবা তেনে অনুৰোধ মোক মই মৃত্যুৰ সন্মুখত দান ভিক্ষা কদাপিতো কৰিব নোৱাৰো এয়া মোৰ ধৰ্ম বিৰুদ্ধ গতিকে প্ৰিয়ে এনে কথা দুনাই তুমি মোক নকৰিবা অনুৰোধ নুবুজিব আপুনি ভুল মোৰ কথাত মই আপোনাক নাই কৰা অনুৰোধ তাৰকাপতিৰ কাষত এনেদৰে দুহাত পাতিবৰ বাবে তেন্তে প্ৰিয়ে আপুনি মাত্ৰ এবাৰ মাত্ৰ তাৰকালৈ গৈ আপুনি তেওঁক সাক্ষাৎ কৰক অন্তৰ্যামী দয়াময়ে নকলেও আমাৰ সকলো কথা বুজিব নিশ্চয় যাওক নাথ মোৰ সেই অনুৰোধ ৰক্ষা কৰি এবাৰ যাওক তাৰকাপুৰীলৈ
যাওক নাথ, এবার অসম্ভৱ নহয় নাথ, অসম্ভৱ প্ৰিয়ে তেনে কথা তুমি মোক দুনাই নকবা মোৰ বন্ধুৰ আগত মই কিদৰে দুহাত পাতি ভিক্ষা মাগিম কিয় মই হাহিয়াতৰ পাত্ৰ হমেই জগতৰ আগত মোৰ শেষ অনুৰোধ, মোৰ বাবে এবাৰ মাত্ৰ নাথ, এবাৰ যাওক মোৰ বাবে দ্বাৰকাপুৰী লৈ, এবাৰ নাথ, মোৰে শপত। সেয়া তুমি কি ক'লা প্ৰিয়ে তুমিতো জানাই প্ৰিয়ে সুখ দুখৰ সমষ্টিয়েই হ'ল জীৱন আৰু দুখ নাথাকিলে আছে জানো সুখৰ কিবা অৰ্থ কিন্তু প্ৰিয়ে তুমি যিহেতু মোক শপত দিলাই মই তোমাৰ অনুৰোধ ৰক্ষা কৰিম কৰিব যাম কিন্তু প্ৰিয়ে কৃষ্ণৰ ওচৰত দান ভিক্ষা কদাপিতো মই কৰিব নোৱাৰো প্ৰিয়ে কৃষ্ণৰ ওচৰত দান ভিক্ষা মই কদাপিতো কৰিব নোৱাৰো নালাগে নাথ, নালাগে, কি হ'ব আপুনি ক্ষন্তেক অপেক্ষা কৰক, দ্বাৰকালৈ বহু দূৰ, দ্বাৰকালৈ যাবৰ বাবে মই এতিয়াই আপোনাক ইয়াতে প্ৰস্তুত কৰি দিম, আপুনি ক্ষন্তেক কৰক অপেক্ষা। কৃষ্ণ 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 দেখা দেখা সর্বজনা বিধির নিরন্তরে নরে রাম রাম নিরন্তরে নরে দেখি বোলা রাম রাম না, আপুনি দ্বাৰকালৈ যাব, আপোনাৰ বন্ধুৰ গৃহলৈ নিশ্চয় এনেদৰে সুদা হাতেৰে যাবনে? এয়া লওক, ইয়াতে মই চাউল চিৰা কেইমুঠিমান টোপোলা কৰি আনিছো, আপুনি আপোনাৰ বন্ধুক দিবগৈ পাৰিব, লওক। কৃষ্ণ योगी विप्रजाय द्वारकानो गदे विप्रजाय द्वारकानो गद কৃষ্ণ তোমার যে ইচ্ছা প্রিয়ে তোমার যে ইচ্ছা हरिद्वार লাগি চলে বিপ্র
দামোদর তীব্র দামোদর মোর ধীরে ধীরে চলি যাই ধীরে ধীরে চলি যাই মন নাহি ধীর মন নাহি স্থির হরে পত্নী কতে জিয়া মিত্র দ্বারকা কইলা তারকা গয়া রাম হরি 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 কৃষ্ণ রাম বুলাই কৃষ্ণ রাম বুলা কথা এতিয়ালৈকে যে দৰ্পণৰো নাই সাক্ষাৎ আৰু কৃষ্ণৰো দেখা দেখি নাই কি কৰোঁ মই নাই আহিছোঁ যেতিয়া সখাক মই সাক্ষাৎ কৰিহে যাম মই আৰু অলপ দূৰ আগুৱাই যাওঁ আৰু অলপ দূৰ আগুৱাই যাওঁ সখা সখা সুদামা সখা 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 সুদামা কৃষ্ণ সখা সখা সুদামা সখা প্রিয় বান্ধব সখা প্রিয় বান্ধব তুমি তুমি আমাক সাক্ষাৎ নকৰাকৈ উভতি যাবলৈ ওলাইছিলা সখা তুমি যে অহাত পলম কৰিছিলা সখা পলম পলম তুমি কৰিলা সখা পলম তুমি কৰিলা বহু পলম কৰিলা কোৱা কোৱা সখা আজি অত বৰ্ষৰ পাছত মোলৈ তোমাৰ মনত পৰিল সখা কোৱা সখা কোৱা নাই সখা কোৱা মই তোমাক কাহানিও পাহৰা নাছিলো সখা তেন্তে তেন্তে তুমি অহা নাছিলা কিয় সখা মই কোৱা কোৱা সখা মই কোৱা বুজিছো সখা মই ভালদৰে বুজিছো তুমি তুমি ভাবিছিলা মই তাৰকাৰ অধিপতি হৈ তোমাক গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিম কোৱা
কোৱা সখা নহয় জানো এই কথা হয়তো অনুমান কৰিছা সখা চমৎকাৰ চমৎকাৰ বিচাৰ তোমাৰ সখা তুমি তুমি মোৰ বন্ধুত্বক আজিও নিচিনিলা সখা তুমি তুমি কেনেকৈ ভাবিব পাৰিলা সখা মোৰ মোৰ শৈশৱৰ লগৰীয়া মোৰ পৰম বন্ধুক মই সিংহদ্বাৰৰ পৰা উভতি যাবলৈ দিম কোৱা কোৱা সখা কেনেকৈ মোৰ মোৰ ভুল হ'ল সখা মোক মোক ক্ষমা কৰা হ'ব সখা ক্ষমা খুজি আৰু মোক লজ্জিত নকৰিবা সখা বোলা বোলা সখা আমি আভ্যন্তৰে যাওঁ তোমাৰ শুশ্ৰূষাৰ বাবে ৰৈ আছে ৰাজকাৰেঙৰ সকলোটি বাসিন্দা বোলা বোলা সখা সখা নাই নাই সখা মই আৰু কাৰেঙলৈ নাযাওঁ সখা সখা তোমাক সাক্ষাৎ পোৱাৰ যি মোৰ অভিলাষ আছিল সেয়া মোৰ পূৰ্ণ হ'ল নিশ্চয় সখা তোমাক সাক্ষাৎ পোৱাৰ লগে লগে তুমি মোক যি আলিংগন কৰিলা মোৰ সকলো স্পৃহা দূৰ হৈ গ'ল সখা আৰু সখা কোৱা সখা মোৰ দৰে দৰিদ্ৰ মলিয়ন বস্ত্ৰ পৰিহিত সখা ব্ৰাহ্মণে যেতিয়া তোমাৰ ৰাজকাৰেঙত ভৰি দিব সখা তেতিয়া তুমি বাৰু লজ্জিত নহবানে এই দ্বাৰকাৰ প্ৰজাগুণৰ সন্মুখত সখা আৰু সখা কোৱা সখা কি বুলি পৰিচয় দিবা তুমি তোমাৰ পত্নী হবৰ সন্মুখত সখা সেয়ে সখা মোক আৰু তুমি বাধা নিদিবা মই ইয়াৰ পৰাই বিদায় মাগো সখা সখা তুমি কিন্তু সেই পূৰ্বৰ দৰেই সৰল হৈ আছা নাই নাই সখা তোমাৰ আগমনত মোৰ মান হানি হ'ব কিয় সখা তোমাৰ আগমনত মোৰ মান বাঢ়িল শতগুণে জানা সখা তোমাৰ আগমনে আমাৰ এই দ্বাৰকাৰ ঢলে পৰ্যন্ত সদৃশ আজি পবিত্ৰ হ'ল বোলা বোলা সখা আভ্যন্তৰে যাওঁ বোলা কিন্তু কোনো কিন্তু নাই সখা মই আৰু তোমাৰ কোনো কথাই শুনিব নোখোজো সখা বোলা বোলা সখা আহা সখা আহা সখা সখা আহা সখা দেখা দেখা ওর বদন দেখা দেখা ওর বদন ইটু লীলা নারায়ণ নিরন্তরে নদে রাখি নিরন্তরে নদে রাখি মুলা রাম
সখা নাই নাই সখা সখা নাই নাই সখা দেখা দেখা হরিব জড লীলা নারায়ণ লীলা নারায়ণ দেখা দেখা হরিব জড লীলা কৃষ্ণ বিপ্র মিলনিতু কৃষ্ণ বিপ্র মিলনিতু দেখা হরিব জন দেখা হরিব জন হরে হেন জানি নরলোকে হেনিয়ান কাম হেনিয়ান পাত কসারু পদাতি পাত Bula Rama Rama Bula Rama Rama সখা পথর কন্তকে ক্ষত বিক্ষত করিলে তোমার দুখনে শরণ বর কষ্ট পয়সা চাকে সখা সখা কোৱা সখা সখা কোৱা সখা তোমাৰ স্পৰ্শ মাত্ৰে মোৰ সকলো দুখ দূৰ হৈ গ'ল সখা যি মুহূৰ্তত তুমি মোক আলিংগন কৰিলা সেই মুহূৰ্তৰ পৰাই মোৰ সকলো দুখ দূৰ হৈ গ'ল সখা দূৰ হৈ গ'ল বাৰু সখা 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 এটি কথা কোৱাচোন নিশ্চয় সখা গৃহৰ পৰা আহোঁতে তুমি মোলৈ নিশ্চয় কিবা ঔষধ দ্ৰব্য নিছা দিয়া নাই নাই দিয়া সখা অযথা নকৰে পলম দিয়া 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 সখা দিয়া নাই নাই সখা মই তোমালৈ কোনো দ্ৰব্যই নানিলো সখা সখা বাৰু সখা দিবলৈ বেয়া পাইছা যেতিয়া শুনা সখা আমাৰ স্বভাৱ যদিহে তুমি নাজানা শুনা সখা সখা অতি অল্প বস্তু যদি ভক্তজনে মহাস্নেহে আমাক কৰে অৰ্পণ সেই বস্তু হয় সংখ্যাত আৰু সখা সখা ভকতে যদি নানা বস্তু দিয়ে সেই বস্তুৰ প্ৰতি কিন্তু মোৰ কোনো আগ্ৰহ নাই সখা গতিকে সখা তুমি যি দ্ৰব্য আনিছা লজ্জাক উপেক্ষি দিয়া মোক দীক্ষণে দিয়া দিয়া সখা সখা মই কোনো দ্ৰব্যই অনা নাই তোমালৈ বাৰু তুমি দিবলৈ বেয়া পাইছা যেতিয়া নালাগে বাৰু দিয়া সখা সখা আমি এতিয়া দ্বাৰকাৰ বিতোপন দৃশ্যাৱলী উপভোগ কৰিম কৰিবানে সখা নিশ্চয় সখা বাল্যকালে ভূতা মায়ে
কৃষ্ণ হয়ে নাচে ভুবন হয়ে কৃষ্ণ দেখো ক্রিয়া করে হে ভোলামাই সখা কৃষ্ণ ও আশ্বাসন সখা দ্বাৰকাৰ হোস্য ৰাসত্থাবিলাক দেখিছানে সখা নিশ্চয় সখা নিশ্চয় কেনে লাগিছে সখা বিতুপন সখা সখা? অতি সুন্দৰ সখা মুহৰু চাও, এইফালে আহ। সেইফালে চোৱাচোন সখা মুক্ত মনেৰে চলি থকা ৰাজংশবিলাক দেখিছানে কেনে লাগিছে সখা সুন্দৰ সখা এয়া প্ৰভুৰ লীলা কেনে লাগিছে সখা অতি সুন্দৰ সখা 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 নুকুলিবা সখা সাপরিসা হত এক নুকুলিবা নুকুলিবা সখা ইহিও বস্ত মেলি দেখিলন্ত চাউলে ঘুরি ভুজিলন্ত জগত নাথে ভুজিলন্ত জগত নাথে সখা তুমি তুমি এই কাৰণে এই দ্ৰব্য দিবলৈ মোক অস্বীকাৰ কৰিছিলা সখা সখা সামান্য চাউল কেইমুঠি মানুহ জগতৰ ঈশ্বৰক মই কেনেকৈ অৰ্পণ কৰোঁ সখা এই ভাবেই মোৰ সংকোচ ভাৱ জাগিছিল মনত সখা তুমি সামান্য বুলি ভবা এই চাউল মুঠিয়ে আমাক যে কিমান আনন্দ দিছে মই তোমাক বুজাই দিব নোৱাৰিম সখা চাবা সখা সঞ্জীৱ মই এটি ক্ষণে আৰু দুষ্ট হ'ব সমস্ত চৰাচৰ চোৱা সখা চাউল সিজাগুৰি ভুজিলে জগতৰ নাথে জগতৰ নাথে প্ৰভু দেৱী কি কৰে প্ৰভু এই জগতে দুষ্ট হৈ দুমুঠি চাউল তুমি কৰিলা গ্ৰহণ প্ৰভু দেৱী এইমুঠি চাউল যদি গ্ৰহণ কৰা তেন্তে ময়ো যাব লাগিব তোমাৰো সখীৰ লগত প্ৰভু দেৱী তোমাৰ পত্নী হিচাপে এইমুঠি চাউলত আমাৰো সম অধিকাৰ আছে নিশ্চয় দিয়া নিশ্চয় প্ৰভু দেৱী এই আমি আটাইবোৰকে ভগাই খাম লোৱা লোৱা দেৱী লোৱা সখা বলা সখা আমি খন্তেক বিশ্ৰাম কৰি অতীতৰ স্মৃতি আমি কৰিম ৰোমন্থন হ'বনে সখা বলা বলা আহ 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 হৈ কবৰ সখাইটো সুদামা ব্ৰাহ্মণ
তেন ভোগ কুটিল হব হেন জানি নৰলোকে এৰিয়াদ গাম হেন জানি নৰলোকে এৰিয়াদ ও পাপ কচা দুখ দাসী গোলাৰ মৰা বাৰু সখা তোমাৰ বাৰু মনত আছেনে সখা শান্তিপুৰীৰ গুৰগৃহৰ সেই ভয়ংকৰ নিশাটিৰ কথা নিশ্চয় নিশ্চয় সখা গুৰু মাতৃ সুচৰিতাই শুষ্ক কাষ্ঠ আনিবৰ বাবে বনলৈ আমাক কৰিছিলে প্ৰেৰণ আৰু আৰু হঠাৎ যেন আৰম্ভ হৈছিল প্ৰচণ্ড ধুমুহা অবিৰাম বৃষ্টিপাত দিশহৰা হৈ আমি আমি পথভ্ৰষ্ট হৈ পৰিছিলো সখা নিশ্চয় সখা অহোৰাত্ৰি সখা তোমাৰ কৰতৰে আমাক সাৱটি ৰাখিছিলা অনন্তৰে আদিত্য পূব প্ৰান্তত হ'ল উপস্থিত আৰু আমিও সখা গুৰুৰ গৃহে আহিলো আগুৱাই নিশ্চয় সখা তথাপিও আমি গুৰু মাতৃৰ আদেশ কৰিলো পালন আৰু শুষ্ক কাষ্ঠ দিছিলো যতনাই নিশ্চয় সখা এনে কথা জানিবা সখা সখা নিজ শৰীৰক তুচ্ছ জ্ঞান কৰি যিজনে গুৰু সেৱাত নিজকেই অৰ্পণ কৰে গুৰু ভকতিৰে পূৰ্ণ হৈ লাভ কৰি তেওঁ ব্ৰহ্মজ্ঞান আৰু সখা সখা তুমিও কিন্তু ইয়াৰ নোহোৱা ব্যতিক্ৰম সখা পূৰ্ণ ব্ৰহ্ম ভগৱান থাকোতে বিদ্যমান আমাৰ দৰে মূৰ্খজনক ব্ৰহ্ম জ্ঞানী বুলি কৈ আমাকে নকৰিবা লজ্জিত সখা বাৰু সখা কোৱা সখা মোৰ এটি অনুৰোধ আছে তোমাৰ ওচৰত অনুৰোধ সখা কোৱা সখা কি অনুৰোধ ৰাখিবানে বাৰু মোৰ নিশ্চয় নিশ্চয় ৰাখিম সখা সখা কোৱা সখা বহুদিন হ'ল বৃন্দাবনত ধেনুচাৰী থাকোঁতে তোমাৰ বংশীৰ সেই সুমধুৰ ধ্বনি শুনিছিলোঁ এবাৰ বৰকৈ ইচ্ছা হৈছে সখা এবাৰ বাৰু শুনাবনে তোমাৰ বংশীৰ ধ্বনি নিশ্চয় নিশ্চয় সখা তোমাৰ ইচ্ছা মই নিশ্চয় পূৰ্ণ কৰিম কৃষ্ণ ৰুক্মিণী দেব ৰুক্মিণী লৈ আহা মোৰ মোহন মুৰলী সখাই শুনিবলৈ বিচাৰিছে আজি অতীত ৰাগিনী নকৰিবা পলম ৰুক্মিণী বাৰু সখা সখা ৰুক্মিণী অহালৈকে তুমি মোৰ এটা মনোবাঞ্ছা পূৰ্ণ কৰা সখা মই তোমাৰ মনোবাঞ্ছা নবুজিলো সখা শুনা সখা সখা আমি যে বৃন্দাবনত ধেনুচাৰী থাকোঁতে তুমি যে এটি নামেৰে মোক আকল কণ্ঠে মাতিছিলা মনত আছেনে তোমাৰ সখা এটি মাত সেই যে সখা বৃন্দাবনত ধেনুচাৰী থাকোঁতে সখা ধেনুচাৰী থাকোঁতে অ সখা মনত পৰিছেনে সখা সখা মনত পৰিছে মাতাচোন মাতা সেই সেই নাম শুনিবলৈ যে মোৰ অন্তৰখনে হাহাকাৰ কৰি ফুৰিছে সখা মাতা মাত্ৰ এটিবাৰ সখা মোৰ বহুদিন হ'ল সখা সেই নামেৰে তোমাক মতাই খোৱা নাই নিশ্চয় সখা মাতাচোন মাতা সখা মাতা মাতা সখা মাতা কানাই কানাই
সখা কোৱা সখা তোমাৰ সময় কৰিল পূৰণ নিশ্চয় সখা কিন্তু মোৰ ইচ্ছা যেন আজি নহ'বই পূৰণ নিশ্চয় সখা তোমাৰ ইচ্ছা মই কৰিম পূৰণ সখা এয়া এয়া শুনা সখা শুনা বাঁশী ধ্বনি শুনি গোপী হইলা বাউলি বুধিনু সখা হে কৃষ্ণ কৃপাময় কোৱা সখা তুমি জগতৰ গৰাকী হে প্ৰভু মোক ধন সোণ ঐশ্বৰ্য বিভূতি একোকেই নালাগে সখা লাগে মাথো তোমাৰ লাগে মাথো তোমাৰ দুখানি ৰাতুল চৰণ সখা 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 তোমাৰ স্থান ইয়াত নহয় সখা সখা তোমাৰ স্থান আমাৰ অন্তৰৰ মাজত সখা 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 বাৰু সখা কোৱা সখা বহুদিনেই হ'ল পুত্ৰ পৰিবাৰৰ পৰা আঁতৰি আজি অতদিনে আছোহি তোমাৰ এই দ্বাৰকা নগৰত গতিকে সখা আজিলৈ বিদায়হে মাগিব বিচাৰো সখা সখা যোৱা যোৱা দৰকাৰ যোৱা সখা দ্বাৰকাত গৈ তুমি সুখ আৰু শান্তিৰে তুমি জীৱন বাস কৰা গৈ প্ৰভু সকলোখিনি তোমাৰে লীলা দয়াময় স্থান দিয়েছেন তোমার দুখানি রাতুল শরণ সখা যোৱা যোৱা সখা যোৱা গৃহত গৈ সুখ শান্তিৰে তুমি জীৱন বাস কৰা গৈ যোৱা ভাল সখা আজিলৈ তেন্তে বিদায়হে মাগিছো দেখিলে জগৎ বাখিয়ে যথা ধর্ম তথা জয় যথা ধর্ম তথা জয় যথা ধর্ম তথা জয় पद्मनाभं सुरेशं विश्वधारा गगनसदृशं मे
গগন দুজগ শয়ন পদিমন ভঙ্গি সুরেশ বিশ্বধারা সদা গগন সদৃশং মেঘবর্ণং